নমস্কাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় মোৰ নাম জবিতা পাত্ৰ আৰু মই গুৰুগ্ৰাম হাৰিয়ানাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী পৰীক্ষা পে চৰ্চা 2023 অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্য আৰু যথেষ্ট সন্মানৰ বিষয় মাননীয় প্ৰধানমন্ত্ৰী মহাশয় আপোনাৰ প্ৰতি মোৰ প্ৰশ্ন হৈছে মই পঢ়া-শুনাত এগৰাকী মধ্যমীয়া শিক্ষাৰ্থী আৰু কিদৰে মই মোৰ পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰিম অনুগ্ৰহ কৰি মোক এই বিষয়টোত পৰামৰ্শ দিয়ক ধন্যবাদ মহাশয় ধন্যবাদ জবিতা মাননীয় প্ৰধানমন্ত্ৰী মহোদয় জবিতা পাত্ৰ পঢ়া-শুনাত এগৰাকী মধ্যমীয়া ছাত্ৰী তেওঁ পৰীক্ষাত কিদৰে ভাল ফল দেখুৱাব পাৰে সেই সন্দৰ্ভত আপোনাৰ পৰা মাৰ্গদৰ্শন বিচাৰিছে सबसे पहले तो मैं आपको बधाई देता हूं कि आपको पता है कि आप एवरेज हैं পোন প্ৰথমে মই আপোনাক অভিনন্দন জনাইছোঁ কিয়নো আপুনি নিজেই জানে যে আপুনি পঢ়া-শুনাত এগৰাকী মধ্যমীয়া ছাত্ৰী অন্যথা বেছিভাগ শিক্ষাৰ্থী এনে যে তেওঁলোক পঢ়া-শুনাত মধ্যমীয়াতকৈও তলৰ কিন্তু নিজকে আটাইতকৈ প্ৰতিভাৱান বুলি ভাবে গতিকে প্ৰথমে মই আপোনাক আৰু আপোনাৰ পিতৃ-মাতৃকো অভিনন্দন জনাইছোঁ এবাৰ আপুনি যদি নিজৰ এই সামৰ্থ্যক স্বীকাৰ কৰি লয় আৰু ভাবে যে হয় মোৰ এইখিনি ক্ষমতা আছে মোৰ এইখিনিহে স্থিতি আৰু মই এতিয়া ইয়াৰ সৈতে খাপ খোৱা বস্তুবিলাকহে বিচাৰি উলিয়াব লাগিব মই বহুত ডাঙৰ সাফল্য অৰ্জন কৰোঁতা হোৱাৰ প্ৰয়োজন নাই যেদিনা আমি আমাৰ শক্তিৰ বিষয়ে জানিব পাৰিম সেইদিনাই আমি সকলোতকৈ শক্তিশালী হৈ পৰিম যিসকলে নিজৰ শক্তিৰ বিষয়ে নাজানে তেওঁলোক সামৰ্থ্যৱান হোৱাৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হয় সেইবাবে এই পৰিস্থিতিৰ বিষয়ে জ্ঞাত হোৱাৰ বাবে ঈশ্বৰে নিজেই আপোনাক শক্তি প্ৰদান কৰিছে আপোনাক শিক্ষকসকলে শক্তি দিছে আপোনাক পৰিয়ালে শক্তি প্ৰদান কৰিছে আৰু মই বিচাৰোঁ যে প্ৰতিজন অভিভাৱকে আপোনাসবৰ সন্তানক সঠিকভাৱে মূল্যাংকন কৰক তেওঁলোকৰ মাজত হীনমান্যতাৰ ভাৱ আহিবলৈ নিদিব কিন্তু সঠিকভাৱে মূল্যায়ন কৰক কেতিয়াবা আপোনালোকে তেওঁলোকৰ বাবে বহুত ব্যয়বহুল দাবী পূৰণ কৰিব গতিকে আপুনি ভালদৰে তেওঁক ক'ব যে নহয় আমাৰ ঘৰৰ ইমান সামৰ্থ্য নাই আমি এই বস্তুটো আনি দিব নোৱাৰিম এইটো কৰক আৰু 2 বছৰ অপেক্ষা কৰক ই একো বেয়া নহয় ঘৰৰ পৰিস্থিতি সম্পৰ্কে শিশুটোক বিশ্লেষণ কৰিবলৈ দিয়াটো বেয়া কথা নহয় আৰু সেইকাৰণে আমি এজন স্বাভাৱিক স্তৰৰ ব্যক্তি আৰু বেছিভাগ মানুহ সাধাৰণ স্তৰৰ খুব কম সংখ্যকহে অসাধাৰণ মানুহ আছে কিন্তু সাধাৰণ মানুহে যদি অধিক স্বাভাৱিক কাম কৰে আৰু যেতিয়া এই সাধাৰণ মানুহে অস্বাভাৱিক কাম কৰে তেতিয়া তেওঁলোক বহু ওপৰলৈ গুচি যায় তেওঁলোকে গড় চৰ্ত ভংগ কৰে আৰু ওলাই যায় এতিয়া সেইকাৰণে আমি যিকোনো সময়তে ইয়াৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু আপোনাসবে দেখা পৃথিৱীত সফল হোৱা বেছিভাগ লোকনো কোন তেওঁলোক এসময়ত সাধাৰণ মানুহে আছিল তেওঁলোকে অসামান্য কাম কৰি এইখিনি পাইছেহি তেওঁলোকে বহুত ডাঙৰ ফল লাভ কৰিছে এতিয়া আপোনাসবে নিশ্চয় দেখিছে যে আজিকালি সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে বিশ্বত আলোচনা হৈছে কোনখন দেশ কিমান আগবাঢ়ি গৈছে কাৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আৰু কৰোনাৰ পাছতো ই এক ডাঙৰ মাপক হৈ উঠিছে আৰু এনে নহয় যে পৃথিৱীত অৰ্থনীতিবিদৰ অভাৱ হৈছে ডাঙৰ ডাঙৰ নোবেল বঁটা বিজয়ী আছে যিসকলে পৰামৰ্শ দিব পাৰে যে এনে কৰিলে অৰ্থনৈতিক পৰিস্থিতি এনে ধৰণৰ হ'ব এনে কৰাৰ ফলত এনে এক অৰ্থনৈতিক পৰিস্থিতিৰ উদ্ভৱ হ'ব জ্ঞানৰ প্ৰবাহ ভাগ বতৰা কৰা লোকৰ কোনো অভাৱ নাই সেইবাবে আজিকালি এনে লোক প্ৰতিটো গলিতে পোৱা যায়
আৰু কিছুমান পণ্ডিতো আছে যিয়ে বহুত কাম কৰিছে কিন্তু আমি দেখা পাইছোঁ যে ভাৰতে আজি বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনত যি ধৰণে অগ্ৰগতি লাভ কৰিছে তাৰ পৰা ভাৰতক এক আশাৰ ৰশ্মি হিচাপে চিহ্নিত কৰা হৈছে আপোনালোকে নিশ্চয় 2-3 বছৰ আগতে দেখিবলৈ পাইছিল আমাৰ চৰকাৰৰ বিষয়ে লিখা হৈছিল যে তেওঁলোকৰ কোনো অৰ্থনীতিবিদ নাই তেওঁলোক সকলো সাধাৰণ মানুহ প্ৰধানমন্ত্ৰীৰো অৰ্থনীতিৰ কোনো জ্ঞান নাই এনেদৰে লিখা হৈছিল আপোনালোকে এইবোৰ কথা পঢ়িছিল নে বাৰু কিন্তু আজি পৃথিৱীৰ একেখন দেশেই যাক সাধাৰণ বুলি কোৱা হৈছিল সেই দেশখন আজি পৃথিৱীত জিলিকি উঠিছে বন্ধুসকল এতিয়া সেইবাবে আমি এই চাপত থকা উচিত নহয় যে আপোনালোক অসাধাৰণ নহয় আৰু দ্বিতীয় কথা আপুনি সাধাৰণ হ'লেও আপোনাৰ ভিতৰতো কিবা নহয় কিবা অসাধাৰণ গুণ থাকিবই আৰু অসাধাৰণ লোকসকলৰ ভিতৰতো অলপ হ'লেও সাধাৰণ গুণ থাকিব ঈশ্বৰে সকলোকে এক অভূতপূৰ্ব ক্ষমতা দিছে আপোনালোকে কেৱল সেই বস্তুটো চিনি পাব লাগিব তাক লালন পালন কৰিব লাগিব দেখিব আপুনি অতি দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিব মই এইদৰে বিশ্বাস কৰোঁ ধন্যবাদ उसको खाद पानी डालना है आप बहुत तेजी से आके निकल जाएंगे ये मेरा विश्वास है धन्यवाद